হেৰস্ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আমি দেখিলো of what appeared to be missiles being launched into Ukraine. যুদ্ধ দেখিয়ে থাকিলো যুদ্ধ শেষে নহল বৰ্তমানৰ যুদ্ধ টুক টাক টাক টুককে চলিয়ে থাকিল কিন্তু জানেনে তাতকৈ বহুত ডাঙৰ যুদ্ধ এখন লাগিছে বৰ্তমান আমেৰিকা আৰু চাইনাৰ মাজত যাক কোৱা হয় বেপাৰৰ যুদ্ধ ট্ৰেড ৱাৰ তো হৈছে কি আমেৰিকা আৰু চাইনাৰ সব এটা এক্সাম্পল দি আপোনালোকে বুজিব পাৰিব ভালকে এখন গাঁও আছিল সেই গাঁওখনত একঘৰ বহুত পুৰণি ধনী মানুহ আছে সকলোৱে জানে তেওঁলোক ধনী মানুহ তেওঁলোকৰ বহুত মাটি সম্পত্তি আছে গাঁওখনৰ বেলেগ বেলেগ মানে সৰু সৰু মানুহবিলাকে তেওঁলোকৰ তাতে খেতি বাতি কৰে কাম কৰে তেওঁলোক ধনী মানুহ আৰু সেই ধনী মানুহৰ গাঁওখনৰ হৈছে আমেৰিকা এতিয়া সেই গাঁওখনতে নতুনকে একঘৰ মানুহ ধনী হ'ব ধৰিছে এইবাৰ খেতি বাতি কৰি নহয় বেলেগ কিবা কিবি কৰি কিবা কিবি বস্তু বনাই কিবা কিবি বাহিৰৰ কিবা কিবি কৰে চাকৰি কৰে কিবা কৰে তো লাহে লাহে আমেৰিকাই দেখিছে মানে গাঁওখনৰ পুৰণি ধনী মানুহবোৰে দেখিছে যে এইবাৰ মানুহটো বেছি ধনী হৈ গৈ আছে মানে চাইনা তো কি কৰিব পুৰণি ধনী মানুহবোৰে যেনেকে নহওক নমাব চেষ্টা কৰিব ডাউন কৰিব চেষ্টা কৰিব যে যাতে আমাতকে ধনী হ'ব নোৱাৰে কিন্তু আল্টিমেটলি তাহাতকে ধনী হ'বই কাৰণ ইহঁতৰ চিন্তা বেলেগ ইহঁতৰ কাম কৰা ষ্টাইল বেলেগ সেম সিচুৱেশ্যন বৰ্তমান গোটেই ৱৰ্ল্ডৰ আমেৰিকাই যেতিয়া দেখিছে যে আমাতকে বেছি পাৱাৰফুল হৈ গৈ আছে চাইনা তো ডোনাল্ড ট্ৰাম্পে আহিয়ে এই 2 মাহ এনেকুৱা উল্টা পাল্টা কাম কৰি আছে না এনেকুৱা ডিসিশন কিছুমান দি আছে ক'ব গ'লে দেখাতটো গোটেই ৱৰ্ল্ডৰ কাৰণে দি আছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ মেইন ধান্দাই হৈছে চাইনা যে চাইনাক তল পেলাব লাগে যেনেকে নহওক চাইনাক তল পেলাব লাগে তো পাৰিবনে তল পেলাব কি হ'ব ইয়াৰ ৰিজাল্ট এই যিখন যুদ্ধ লাগি আছে বলক আমি জিঅ' পলিটিক্সৰ এই কাহিনীটো আৰম্ভ কৰোঁ বলক উদাহৰণটো সেই গাঁওখনৰে লওঁ সেই গাঁওখনৰ পুৰণি ধনী মানুহ ঘৰৰ মানে আমেৰিকাৰ বাপেক থাকিল মৰি নতুনকে পুতেকে গোটেই ঘৰখন চলোৱাৰ দায়িত্ব ল'লে মানে ট্ৰাম্প আহিল আৰু আহিয়ে ক'লে যে আমি আগতে যেনে ধনী আছিলোঁ এই গাঁওখনৰ নাম্বাৰ 1 আৰু চেম ধনী হ'ম কোন আহিছে নতুনকে ধনী মানুহ ঘৰ তাক দি আছোঁ শিক্ষা মানে চাইনাক কৈছে আৰু এতিয়া শিক্ষা কেনেকৈ দিব শিক্ষা দিয়াৰ এটাই উপায় আছে এই ট্ৰাম্পে জানে যে এই গাঁওখনৰ কোনো একঘৰ মানুহ অকলে বাচি থাকিব নোৱাৰে মানে এই পৃথিৱীখনৰ কোনো এখন দেশে কাৰো লগত কানেকশ্যন নোহোৱাকৈ অকলে কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে লাগে সেইখন আপোনাৰ নৰ্থ কোৰিয়াই নহওক কিয় যদিও আমি কওঁ নৰ্থ কোৰিয়াখন অকলে থাকে কিবা থাকে তথাপিও নৰ্থ কোৰিয়াই বেপাৰ বাণিজ্য কৰি থাকে দেশৰ বিভিন্ন হিৰৰ লগত কাৰণ কোনো বস্তুৱে অকলে নবনে না মানুহে ক'ৰবাত যদি চাউল বনে ক'ৰবাত চেনি বনে ক'ৰবাত যদি ভাল ফোন বনে ক'ৰবাত তাৰে প্ৰচেছৰটো বনে আমি গোটেই পৃথিৱীখন মিলিজুলি আছোঁ মিলিজুলি কিন্তু এই মিলিজুলি থকাটো এটা বহুত ডাঙৰ প্ৰব্লেম এটা আহি যায় যে কিছুমান এনেকুৱা প্ৰডাক্ট আছে যি প্ৰডাক্ট পৃথিৱীৰ সকলো দেশে বনাব পাৰে এক্সাম্পল গাড়ী মই বাইকৰ কথা ক'লোঁ বাইক মটৰ চাইকেল ভাই আমেৰিকাও বনাব পাৰে ইমান ডাঙৰ কথা নহয় বনোৱাটো ভাৰতেও বনায় যেনেকৈ ৰয়েল এনফিল্ড যেনেকৈ TVS যেনেকৈ হিৰো জাৰ্মানীও বনায় মটৰ চাইকেল যেনেকৈ BMW ইংলেণ্ডেও বনায় বাইক যেনেকৈ ট্ৰাম টাইগাৰ তো এই পৃথিৱীৰ মানুহে এতিয়া কোনখন দেশৰ মটৰ চাইকেল কিনিব কাৰণ চব মটৰ চাইকেলে উপলব্ধ বজাৰত তো আপোনালোকে এইটো নাভাবিব মানুহবিলাক খুব ইমোশ্যনেল হ'ব যে আমি নিজৰ দেশৰ সামগ্ৰীহে কিনিম নহয় মানুহবিলাকে চাব কোনখন মটৰ চাইকেল আমি বেষ্ট প্ৰাইজত বেষ্ট কোৱালিটি পাই আছোঁ এতিয়া বেষ্ট প্ৰাইজত বেষ্ট কোৱালিটি কোনে দিব আৰে ভাই যোনখন দেশ উন্নত যোনখন দেশৰ টেকন'লজি ভাল সেইখন দেশে দিব এক্সাম্পল আমাৰ ভাৰততকৈ আমেৰিকাত বনোৱাটো বাইক ভাল হ'বই কাৰণ আমেৰিকাৰ টেকন'লজি উন্নত আমেৰিকা এডভান্স আমেৰিকা ধনী তো যদি চেম দামত হাৰ্লি ডেভিডছনো আহে চেম দামত যদি আমাৰ ভাৰতৰ ৰয়েল এনফিল্ডো আহে মানুহে ৰয়েল এনফিল্ড কিনিব কিয় হাৰ্লিয়ে কিনিব ন তো সেইবাবে ইয়াত আহে এটা বহুত ডাঙৰ নিয়ম সেইটো হৈছে টেক্স যে বাহিৰৰ পৰা বেলেগ এখন দেশত বনোৱা সামগ্ৰীৰ ওপৰত টেক্স লগোৱা হ'ব এখন বেলেগ দেশত যাতে সেই দেশখনৰ লোকেল নিৰ্মিত বা লোকেল ফেক্টৰীখিনি বচাব পৰা যায় এইটো কৰিবই লাগিব যদি নকৰে যে আমেৰিকাত আইফোনৰ যিমান দাম ভাৰততো বোলে চেম দাম তেতিয়া ভাৰতত বনোৱা ফোন বা ভাৰতৰ কোম্পানীৰ ফোন কোনো নিকিনে চবে আইফোনে কিনিব কাৰণ আইফোনৰ টেকন'লজি উন্নত কিবা উন্নত বুজিনে টেক্স লাগিবই এতিয়া এই টেক্স এই টেৰিফক লৈয়ে গোটেই খেলাখন কৰি দিছে আৰম্ভ আৰু এই খেলাখনৰ কাৰণে আজিৰ দিনত ষ্টক মাৰ্কেট পুৰা ডাউন আজি
টেসলাৰ দৰে কোম্পানী শ্বেয়াৰ অল টাইম লোড চলি আছে আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে এই দুনিয়াখনত কি কি হৈ আছে বৰ্তমান তো মই কৈ গৈ আছো তো আৰু এটা কথা কৈ দিওঁ এই দুনিয়াখনত বৰ্তমান যি হৈ আছে না তেনেকুৱা নাভাবিব আপোনাৰ লগত নহ'ব বুলি আপুনি আজি ভালে আছে পুৰা ষ্টেবল চলি আছে কালিলৈকে পুৰা ডাউন গুচি যাব পাৰে হঠাৎ এটা বেমাৰে শেষ কৰি দিব পাৰে আপোনালোকক সেইবাবে দুটা বস্তু কৰি থব লাগে টাৰ্ম ইঞ্চুৰেঞ্চ আৰু হেল্থ ইঞ্চুৰেঞ্চ জানেনে মান্থলি 600-700 টকা দি আপোনালোকে কৰোৰছৰ টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থৈ দিব পাৰে যিতে আপোনালোকৰ কিবা হ'লে আপোনালোকৰ গোটেই ফেমিলিটো সাথে সাপোর্ট পায় তার উপরেও হেলথ ইন্স্যুরেন্স মাত্র মান্থলি 300-400 টাকা দি আপোনালোকে হেলথ ইন্স্যুরেন্স করে থৈ দিব পারে আর বর্তমানে ডিসকাউন্টও দি আছে হ্যাঁ টার্ম ইন্স্যুরেন্সত 15% হেলথ ইন্স্যুরেন্সত 25% ডিসকাউন্ট তো ভিডিওটো শেষ হওয়ার পিছতে যাওক আপোনালোকে ডেসক্রিপশনত থকা লিংকটোত গৈ পিনে তাত ডাউনলোড কৰক আৰু বিভিন্ন কোম্পানীৰ পলিচি কম্পাৰিজন কৰি আপোনালোকে আৰামছে হেলথ ইন্স্যুরেন্স বা টার্ম ইন্স্যুরেন্স কৰি থৈ দিয়ক যেটো মই প্ৰায় কৈ থাকো যেটো বহুত ইম্পৰ্টেন্ট হয় এতিয়া বলক কি কি কৰি আছে ট্ৰাম্পে এই টেক্সক লৈ টেৰিফক লৈ মই বুজাব চেষ্টা কৰোঁ ওকে এতিয়া ট্ৰাম্পে কি কৰিলে জানেনে এখন সম্পূৰ্ণ লিষ্ট বনালে যে কোনখন দেশে কিমান পাৰ্চেন্ট টেক্স লৈ আছে আমেৰিকাৰ বস্তুৰ ওপৰত যে আমেৰিকাৰ এটা বস্তু 100 টকাত পায় বেলেগ এখন দেশত সেই বস্তুটো কিমান টকাত মানুহে কিনিব লগা হয় হা তো এই লিষ্টখন হৈছে এইখন ট্ৰাম্পে দেখিলে যে ইহতে ইমান টকা মানে লৈ আছে ঠিক আছে আমি ৰেচিপ্ৰকেল টেৰিফ লগাই দিম মানে হিহতেও আমাৰ ওপৰত টেৰিফ লগাইছে আমিও হিহতৰ ওপৰত টেৰিফ লগাই দিম হা তো যদি ভাৰতে আইফোনৰ ওপৰত টেক্স লগাইছে ধৰক 26% আইফোন পায় আমেৰিকাত 1 লাখ টকাত আমাৰ ইয়াত সেই আইফোনটোৰ কাৰণে 1,26,000 টকা দিব লাগে 26,000 টকা ডাইৰেক্ট গভৰ্ণমেণ্টক দিব লাগে তো আমেৰিকায়ো সেম মানে সেমও নহয় ইণ্ডিয়াই বোলে 52% টেক্স লগায় আমেৰিকাৰ বস্তুৰ ওপৰত ট্ৰাম্পৰ মতে তো আমেৰিকায়ো লগাই দিছে 26% ডিসকাউন্ট দি পিনে মানে ট্ৰাম্পৰ মানে লেভেলে বেলেগ এতিয়া ট্ৰাম্পৰ ওপৰত খং এই কাৰণে উঠা নাই যে টেৰিফ লগাই আছে বেলেগ দেশৰ ওপৰত টেৰিফ লগক কিন্তু খং উঠিছে এই যিখন লিষ্টত দিয়া নাম্বাৰ বিলাক ইণ্ডিয়াই 52% টেৰিফ লগাই বুলি কৈছে আমেৰিকাৰ বস্তুৰ ওপৰত যেটো সঁচা কথা নহয় যেটো ট্ৰাম্পে ক্যালকুলেশন কৰিছে ট্ৰেড ডেফিসিটক লৈ পিনে ট্ৰেড ডেফিসিট হল ধৰক আমেৰিকাই ভাৰতৰ পৰা 200 টকাৰ বস্তু লৈ যায় তেওঁলোকৰ দেশত কিন্তু ভাৰতে আমেৰিকাৰ পৰা মাত্ৰ 100 টকাৰ বস্তুহে আনে তো 100 টকা ডেফিসিটত আছে নে নাই তো ট্ৰাম্পে এইটো ভাল নাপায় ট্ৰাম্পৰ মতে আমি যিমান টকাৰ বস্তু আনো বেলেগ দেশৰ পৰা বেলেগ দেশও আমাৰ পৰা সিমান টকাৰ বস্তু নিব লাগিব বা তাতকে বেছি টকাৰ বস্তু নিব লাগিব ট্ৰাম্পে পাহৰি গৈছে এই পৃথিৱীত যে ডেভেলপ দেশ আন্ডাৰ ডেভেলপ দেশ ফাৰ্ষ্ট ওয়ার্ল্ড কাউন্ট্রি সেকেন্ড ওয়ার্ল্ড কাউন্ট্রি এনেকুৱা টাইপৰো কিবা আছে তো ভাৰতে যেহেতু আমেৰিকাৰ পৰা কম বস্তু আনে আমেৰিকাই ভাৰতৰ পৰা বেছি টাকাৰ বস্তু লৈ যায় তো ভাৰতৰ ওপৰত আমেৰিকাৰ খং চাইনাৰ ওপৰত এই খংটো আৰু নেক্সট প্ৰ আল্ট্ৰা প্ৰ মেক্স লেভেলৰ কাৰণ চাইনাই 3 গুণ বেছি আমেৰিকাক সেল কৰে আমেৰিকাৰ পৰা জাস্ট 1 গুণে লৈ যায় তো ট্ৰাম্পৰ মাথা নষ্ট হৈ গৈছে এইবিলাক চাই পিনি মাত্ৰ ট্ৰাম্পৰ নহয় আপোনাক যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি পাতি দিয়া হয় আপোনাৰো চাগে মাথা নষ্ট হ'লহেঁতেন যে আমাৰ পৰা পইচা এই লেভেলত ওলাই গৈ আছে মানে প্ৰতি বছৰে তো ট্ৰাম্পে কি কৰিলে এখন লিষ্ট বনালে আৰু সেই লিষ্টখনত যিকোনো দেশখনৰ ট্ৰেড যেটো ডেফিসিট আছে সেই ডেফিসিটটো সেই দেশখনৰ পৰা যেটো ইম্পোৰ্ট হয় তাৰ লগত ডিভাইড কৰি পিনে এটা পাৰ্সেন্টেজ উলিয়ালে আৰু সেই পাৰ্সেন্টেজটো 2 ৰে ডিভাইড কৰি যেটো ওলাই সেইটো কৈ দিলে যে এইটো হৈছে সেই দেশখনে আমাৰ বস্তুৰ ওপৰত লগোৱা টেৰিফ কিন্তু যেটো অৰিজিনাল সঁচা নহয় ইণ্ডিয়াই 52% টেৰিফ নলগায় আমেৰিকাত এটা আইফোন 1 লাখ টকাত পাই পিনে আমাৰ ইয়াত 1,52,000 টকা নহয় লগাই কিছুমান বস্তুৰ ওপৰত লগাই কিন্তু সব বস্তুৰ ওপৰত এভাৰেজ টেৰিফ কেতিয়াও 52% নহয় বা এভাৰেজ টেৰিফ চাইনায়ো ইমান নলগায় আমেৰিকাৰ বস্তুৰ ওপৰত যেটো ট্ৰাম্পৰ মতে লগায় আৰু ট্ৰাম্পে তাৰে ডিসকাউন্ট কৰি পিনে আধা টেৰিফ লগাই দিলে আৰু চাইনাই কি কৰিলে খঙতে সেম আৰু আমেৰিকাৰ ওপৰত টেৰিফ লগাই দিলে আমেৰিকাই আৰু খঙত চাইনাৰ ওপৰত টেৰিফ লগাই দিলে বৰ্তমান এই টেৰিফৰ যিখন খেলা এই খেলাখন চাইনাৰ লগত 125% হৈছে গৈ মানে 120 ভাবি চাওক আপোনালোকে আৰু বাকি দেশৰ কাৰণে কি কৰিছে আমেৰিকাই 90 দেশৰ কাৰণে ষ্টপ কৰি দিছে পজ কৰি দিছে কাৰণ বহুত বেছি হাল্লা লগাৰ ফলত নিউয়ৰ্কৰ ৰাস্তাত এনেকুৱা আন্দোলন হৈছে আজি গোটেই ষ্টক মাৰ্কেট ডাউন ইভেন আজি আমেৰিকাত ডোনাল্ড ট্ৰাম্পৰ খুব বেছি সাপোৰ্টাৰ
ইলন মাস্কৰ যি টেসলাৰ শ্বেয়াৰ এই লেভেলত ডাউন মানে ভাবিব নোৱাৰে গাড়ী চাড়ী বিক্ৰী কৰা কমি গৈছে টেসলাৰ গাড়ী বহুতে ভাঙি আছে মানে পৃথিৱীখনত অশান্তিময় সৃষ্টি হৈছে এতিয়া ভিডিঅ'টোৰ আমাৰ টপিক আছিল চাইনা ভাৰ্চেছ আমেৰিকা ভাৰত চৰত বাৰু থাকিব কাৰণ সবচেয়ে বেছি ট্ৰেড চাইনা আৰু আমেৰিকাৰ লগত হয় এই দুখন দেশৰ মাজত যদি কিবা এটা হয় বম ভৰ কাজিয়া লাগিলে ৰাছিয়া আৰু ইউক্ৰেইন টাইপৰ এটা পৰিস্থিতি আহি গ'ল তেতিয়া গোটেই পৃথিৱী ষ্টপ হৈ পৰিব গোটেই পৃথিৱী মানে কিবা হৈ যাব আপুনি এটা কৰোনা টাইপৰ পৰিস্থিতি আহি যাব কাৰণ এই দুটাই ধনী মানুহ আছে গাঁওখনত তো এই দুই ঘৰ যদি তাৰ পৰা ওলাই যায় গাঁওখনটো আধা মৰি যোৱা টাইপৰ না হা আজি এপলৰ কথাই ক'লোঁ এপল কোম্পানীটো হৈছে ক'ৰ আমেৰিকাৰ ফোন ক'ত বনায় চাইনাত বনায় তেনেকুৱা ডাঙৰ যিবিলাক কোম্পানী আছে তাৰে অফিচবিলাক আছে আমেৰিকাত প্ৰডাক্টবিলাক বনাই আছে চাইনাত কাৰণ চাইনাত লেবাৰ সস্তা কিবা সস্তা তো ভাবি চাওক আমেৰিকাৰ মানুহে বস্তু বেছি দামত কিনিব লাগিব নিজৰ কোম্পানীৰ বস্তুৱে কাৰণ সেই বস্তু চাইনাৰ পৰা গৈ আছে আৰু চাইনাই লগাই থৈ দিছে টেক্স আমেৰিকাই লগাই থৈ দিছে টেক্স তো এইবিলাক উল্টা পাল্টা হ'ব আৰু চাইনাৰ মানুহে খাব নাপাই মৰিব যদি কিবা কাৰণত আমেৰিকাৰ লগত বেপাৰ বাণিজ্য বন্ধ হৈ যায় কাৰণ চাইনাত মাত্ৰ 13% কৃষিভূমিতহে মানে খেতি 13% খেতি হয় বাকী সব ইলেক্ট্ৰনিক্স কিবা কিবি এনেকুৱাই ইয়াৰ উপৰিও চাইনাৰ এটা সবচেয়ে ডাঙৰ ভয় চাইনাখন হৈছে সাৰপ্লাছ কাউন্ট্ৰি মানে চাইনাত যিমান বস্তু বনোৱা হয় সেই বস্তু তেওঁলোকে বিক্ৰী কৰিবই লাগিব যদি বিক্ৰী কৰিব নোৱাৰা হৈ যায় চাইনা শেষ হৈ যাব আৰু সবচেয়ে বেছি বিক্ৰী কৰে আমেৰিকাত কাৰণ আমেৰিকাৰ যি কনজুমাৰ আছে আমেৰিকাত যিখিনি মানুহ আছে সেই মানুহখিনিয়ে গোটেই ৱৰ্ল্ডৰ অৰ্থনীতি ধৰি ৰাখিছে বুলি ক'ব পাৰি বস্তু কিনি আমাৰ ভাৰততনো কেইটা ইলেক্ট্ৰনিক্স বিক্ৰী হয় আমাৰ ভাৰততনো কেইটা কি বিক্ৰী হয় আমেৰিকাৰ বজাৰখন বহুত ডাঙৰ হয় সেই বজাৰখন যদি চাইনাই হেৰাই দিয়ে চাইনা এক ৰাতিৰ ভিতৰতে ক'বাৰ পৰা ক'বাত নামি যাব এইফালে আমেৰিকাও যদি এনেকুৱা হয় কিন্তু আমেৰিকা বাৰু কিছু ক্ষেত্ৰত চলি যাব কাৰণ আমেৰিকা সেলফ ডিপেন্ডেন্স হয় চাইনা একদমেই সেলফ ডিপেন্ডেন্স নহয় মানে সেলফ ডিপেন্ডেন্স হয় কিন্তু চাইনাই বস্তু বেচিবই লাগিব নেবেচাকে থাকিব নোৱাৰে মানে নেবেচিলে শেষ পইচাই নাহিব তেওঁলোকৰ বুজি পাইছে দেই তো সেইবাবে দুয়োখন দেশৰ এই হাল্লা হুল্লাই গোটেই পৃথিৱীত বৰ্তমান মানে ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে এতিয়া কি হ'ব কিছুমান এক্সপাৰ্টৰ মতে আমেৰিকাই এইটো জানি বুজি কৰি আছে মানে হাল্লাখন জানি বুজি লগাই আছে যাতে ডলাৰৰ ভ্যালু অলপ কমি যাব পাৰে হয় আমেৰিকাই জানি বুজি নিজৰে ডলাৰৰ ভ্যালু কমাব চেষ্টা কৰি আছে কাৰণ বৰ্তমান আমেৰিকা বহুত ডাঙৰ লোনত ফাঁচি আছে বহুত টকা দিব লগা হৈ আছে চাইনাক বহুত টকা দিব লগা হৈছে ৱৰ্ল্ডৰ বেলেগ দেশত তো যদি ডলাৰৰ ভ্যালু কমি যায় তেতিয়া কি হ'ব আমেৰিকাই কমকে দিব লগা হ'বনে নাই এক্সাম্পল লোন লৈছিল চাইনাৰ পৰা আমেৰিকাই $1000 তো লোন লোৱা সময়ত $1000 যিটো ভ্যালু আছিল যেতিয়া ঘূৰাই দিব সেই সেম $1000 দিব কাৰণ ডলাৰৰ ভ্যালুৰ লগতো সেইটো সেই কম্পাৰিজন সেই নহয় ন তো এতিয়া দিয়া পইচাটোৰ ভ্যালুটো কম হ'ব তো এইটো আমেৰিকাই জানি বুজি কৰি থকা বুলি বহুতে সেই কৰে কিন্তু এই চাইনা আৰু আমেৰিকাৰ যুদ্ধখন কমিব লাগিব তেতিয়াহে এই ষ্টক মাৰ্কেট তেতিয়াহে বস্তুবিলাক ঠিক হ'ব তেতিয়াহে ভাৰতৰ লগতো বেপাৰ বাণিজ্য ঠিক হ'ব আমেৰিকাৰ গোটেইখন সেই হ'ব মানে বস্তুটো বুজি পাইছেনে এতিয়া ভাৰতৰ বাৰু কি হ'ব চাওক ভাৰত এখন বহুত চৈতান দেশ আপুনি ভাবিছে নেকি আপোনালোকৰ যোনখন দেশত থাকে এই দেশখন কেনেকুৱা মোদী গ'ল ট্ৰাম্পৰ ওচৰত ট্ৰাম্পে মোদীক ক'লে এই আমি চাইনাক হাৰাব লাগিব চাইনাৰ লগত মানে মোদী কৈছে কিবা এটা কৰিব লাগিব তাৰ পৰা আহিলে মোদী আহি পেলাই এইবাৰ মোদীক চাইনাই ক'ব চাইনাৰ প্ৰাইম মিনিষ্টাৰে যে কিবা এটা কৰিব লাগিব এই ট্ৰাম্পে যিখন নাটক কৰি আছে এই নাটকখন আমি বন্ধ কৰিব লাগিব মোদী চাইনাক ক'ব ভাই কি কৰি আছে ভাই কিবা এটা কৰিব লাগিছিলে কি কৰোঁ ভাই মানে নিউট্ৰেল ইণ্ডিয়াক কোনো দিন কাৰো লগত ডাইৰেক্ট বন্ধুত্ব নাথাকে না চাইনাৰ লগত বন্ধুত্ব থাকে না আমেৰিকাৰ লগত বন্ধুত্ব থাকে তো সেইটো থাকিবই লাগিব কাৰণ ভাৰতে একো ৰিস্ক ল'ব নোৱাৰে ভাৰতত ইমানেই মানুহ আছে যদি ডাইৰেক্ট আমেৰিকাৰ লগত বন্ধুত্ব হয় বুলি কয় চাইনাই যদি দুশ্মনী কৰিলে শেষ হৈ যাব যদি চাইনাৰ লগত বন্ধুত্ব কৰা বুলি কয় আমেৰিকাৰ লগত যদি দুশ্মনী কৰিলে শেষ হৈ যাব কাৰণ দুয়োটাৰ লগত সমানেই আমেৰিকা চলিব লাগিব কিন্তু দুয়োটাৰ লগত সমানেই ভাৰত চলিব লাগিব কিন্তু এই যুদ্ধখন কমিব লাগিব তেতিয়াহে ভাৰতৰ বেপাৰ বাণিজ্য ভাল হ'ব গোটেই পৃথিৱীৰ বেপাৰ বাণিজ্য ভাল হ'ব নহ'লে ৰিচেশ্যন অহাটো ফাইনেল মানে শেষ হৈ যাব পাৰে সেই তো কেনেকুৱা পালে জনাব ভিডিঅ'টো আৰু এনেকুৱা টাইপৰ ভিডিঅ' যদি চাই থাকিব ইচ্ছা কৰে গোটেই পৃথিৱীৰ নলেজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিমানে উলট পালট নহওক কিয় আপোনাৰ জীৱন যাতে উলট পালট হ'ব নোৱাৰে তাৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ কৰি থৈ দিব ডেছক্ৰিপশ্যনত আৰু কমেণ্ট পিনটোত লিংক আছে কাৰণ সেইটো মেইন বস্তু হয় ক'ত কি হৈ যায় কেতিয়া ক'ত কি হৈ যায় এই পৃথিৱীত একো ঠিক নাই বাই বাই ধন্যবাদ